মৰমৰ ছাত্ৰ-ছাত্ৰীসকল সকলোকে মোৰ চেনেললৈ স্বাগতম জনাইছোঁ। আজি মই তোমালোকৰ বাবে লৈ আহিছোঁ হাই ছেকেণ্ডাৰী ফাৰ্ষ্ট ইয়েৰৰ এডুকেশ্যনৰ যিটো ক্লাছ দি আছোঁ সেই ক্লাছটো দুদিনমান ৰৈ দিবলগীয়া হৈছিলে বিশেষ কাৰণত, আৰু এতিয়া মই ইয়াৰ পৰৱৰ্তী খণ্ডটো ইয়াৰ প্ৰশ্নোত্তৰখিনি দি আছোঁ। আৰু এই ক্লাছটোৰ যিটো ইতিমধ্যে দুটা খণ্ড গৈছে, আজি পৰৱৰ্তী খণ্ডটো তোমালোকে চাবা। আৰু বিশেষকৈ এই হাই ছেকেণ্ডাৰী কিতাপত প্ৰশ্ন আৰু উত্তৰ কিতাপখনতে আছে, খুব সহজভাৱে দিয়া আছে। সেইবাবে মই ইয়াৰে যিখিনি প্ৰশ্নোত্তৰ সেইখিনি মই তোমালোকলৈ আগবঢ়াইছোঁ। তোমালোকে এনেকৈয়ে লিখিবা আৰু প্ৰয়োজন হ'লে কিতাপখন অকণমান চাই ল'বা। এতিয়া প্ৰশ্নৰ আগৰ লগত মই ধাৰাবাহিকতা ৰক্ষা কৰি এতিয়া 13 নম্বৰ প্ৰশ্নটো আগবঢ়াইছোঁ। সেইটো হৈছে শিক্ষাৰ বৃত্তিমূলক লক্ষ্য কি? সমাজত এই লক্ষ্য কিয় অগ্ৰাধিকাৰ দিয়া হয়? এতিয়া প্ৰশ্নটোৰ উত্তৰ স্বৰূপে প্ৰথমতেই এনেধৰণে আছে যে মানুহক উৎপাদনমুখী আৰু স্বাৱলম্বী কৰি তোলাটো শিক্ষাৰ অন্যতম উদ্দেশ্য হোৱা উচিত। জ্ঞান কেৱল আধ্যাত্মিক আৰু সৌন্দৰ্যবোধক বিষয় বুলি নাভাবি ব্যৱহাৰিক আৰু উৎপাদনকাৰী বিষয় স্বৰূপেহে বিবেচনা কৰিব লাগে। তোমালোকে নিশ্চয় বুজি পাইছাই যে বৃত্তি মানে কি? বৃত্তি মানে ইংলিছত আমি কি বুলি কওঁ? প্ৰফেশ্যন। কিবা এটা কৰি যিটোৰ দ্বাৰা মানুহে নিজৰ উপাৰ্জন কৰিব পাৰে। তো ইয়াৰ শিক্ষাৰ এটা তেনেকুৱা ধৰণৰ লক্ষ্য থাকে। আমি বিভিন্ন লক্ষ্য পাইছোঁ, তাৰ ভিতৰত বৃত্তিমূলক লক্ষ্যটো এটা অন্যতম। তো বৃত্তিমূলক লক্ষ্য মানে হৈছে যে মানুহক কি কৰিব লাগিব? উৎপাদনমুখী, প্ৰডাক্টিভ আৰু স্বাৱলম্বী, মানে ছেল্ফ ডিপেণ্ডেণ্ট কৰি তুলিব লাগিব। এইটো শিক্ষাৰ অন্যতম উদ্দেশ্য হ'ব লাগিব। শিক্ষাৰ আত্মিক প্ৰয়োজনতকৈ আজিৰ শিল্প আৰু বিজ্ঞানমুখী সমাজত অৰ্থনৈতিক প্ৰয়োজন বেছি। বৰ্তমানৰ এনেবিধ প্ৰয়োজন পূৰণ কৰা শিক্ষাই হৈছে বৃত্তীয় শিক্ষা বা বৃত্তিমূলক লক্ষ্য। যে বৰ্তমান সময়ত শিক্ষা কেনেকুৱা হ'ব লাগিব? এজন মানুহে শিক্ষা লাভ কৰি তেওঁ কিবা এটা উপাৰ্জন কৰিব পৰা হ'বই লাগিব। তেওঁ যদি শিক্ষা লাভ কৰি কোনো ক্ষেত্ৰতে নিয়োজিত হ'ব নোৱাৰে, তেনেহ'লে তেওঁ শিক্ষিত বুলি কোৱা সাধাৰণতে নাযায়। সেয়েহে এই লক্ষ্যটো, বিভিন্ন লক্ষ্য আছে, তাৰ ভিতৰত এই লক্ষ্যৰ মতে বৃত্তীয় বা বৃত্তিমুখী লক্ষ্য অনুযায়ী মানুহ কি হ'ব লাগিব? উৎপাদনমুখী আৰু স্বাৱলম্বী। গতিকে তোমালোকে যদি প্ৰশ্ন পৰীক্ষাত এইখিনি চাই যাবা, কিবা কাৰণত তোমালোকে প্ৰশ্নটোৰ উত্তৰটো যদি পাহৰি যোৱা, তেতিয়াহ'লে অন্ততঃ এনেকৈ লিখিবা যে মানুহক উৎপাদনমুখী আৰু স্বাৱলম্বী কৰি তোলাটো শিক্ষাৰ অন্যতম উদ্দেশ্য হোৱা উচিত। আৰু উৎপাদনমুখী আৰু স্বাৱলম্বিতা, এই দুটা কথা তোমালোকে প্ৰশ্নটোত সন্নিৱিষ্ট কৰি উত্তৰটো লিখিব পাৰিবা। এতিয়া ইয়াৰ পিছৰ অংশটো দিছিলে যে সমাজত এই লক্ষ্য কিয় অগ্ৰাধিকাৰ দিয়া হয়? সমাজত এই কাৰণেই দিয়া হয়, এইখিনি চোৱা, তোমালোকৰ কিতাপতে আছে যে মানুহক উৎপাদনমুখী আৰু স্বাৱলম্বী কৰি তোলাটো ইয়াৰ অন্যতম উদ্দেশ্য হোৱা উচিত। ইতিমধ্যে এইখিনি মই দিয়াই হৈছে যে বৰ্তমানৰ এনেবিধ প্ৰয়োজন পূৰণ কৰা শিক্ষাই হৈছে বৃত্তীয় শিক্ষা। শিক্ষাবিদ টি ৰেমণ্ডেও শিক্ষাৰ্থীক দৈনন্দিন জীৱনৰ অৰ্থনৈতিক দিশবোৰত প্ৰস্তুত কৰি তুলিবলৈ বৃত্তিমুখী বিষয়ৰ ব্যৱস্থাৰ কথা উল্লেখ কৰিছে। তেওঁ শিক্ষানুষ্ঠানসমূহত বৃত্তিমূলক বিষয়ৰ যোগেদি শিক্ষাৰ্থীৰ ভৱিষ্যত জীৱনৰ অৰ্থনৈতিক ভালটোৰ প্ৰতি সাজু হ'বলৈ গুৰুত্ব দিছে। শিক্ষাৰ এটা প্ৰায়োগিক মূল্য থকাটো নিতান্ত প্ৰয়োজন বুলি শিক্ষাবিদসকলে ভাবে। তাৰোপৰি বুদ্ধিবৃত্তিত নিম্নমানৰ শিক্ষাৰ্থীৰ বাবে যিহেতু উচ্চ শিক্ষা আশা কৰিব নোৱাৰি, সেয়েহে তেওঁলোকক এনেধৰণৰ শিক্ষাৰ যোগেদি উপযুক্ত আৰু দায়িত্বশীল নাগৰিক হিচাপে গঢ় দিব পৰা যায়। বৃত্তিমূলক শিক্ষাই এজন ব্যক্তিক সামাজিক যোগ্যতা অৰ্জন কৰিবলৈ সমৰ্থবান কৰায়, আৰু সামাজিক যোগ্যতা থকা ব্যক্তিয়ে কেতিয়াও অন্যৰ ওপৰত নিৰ্ভৰশীল হ'বলগীয়া নহয়। মনোবৈজ্ঞানিক দৃষ্টিকোণৰ পৰাও বৰ্তমান শিক্ষাত বৃত্তীয় লক্ষ্যৰ প্ৰয়োজন অনুভৱ কৰা হয়। আধুনিক মনোবিজ্ঞানত ব্যক্তিৰ যোগ্যতা সম্বন্ধে নানাবিধ পৰীক্ষা নিৰীক্ষা চলোৱা হয়। গতিকে এইখিনি ইয়াত দিয়া হৈছে যে কিহৰ কাৰণে বৃত্তিমুখী লক্ষ্যটোৰ প্ৰয়োজন হয়। তোমালোকে প্ৰশ্নটো চাবা কিমান নম্বৰৰ কাৰণে আহিছে। যদি 2 বা 3ৰ ভিতৰত আহিছে, তোমালোকে প্ৰথম এটা পেৰাগ্ৰাফ লিখিবা, বা প্ৰয়োজন হ'লে আন এটা পেৰাগ্ৰাফৰ 2 লাইনমান লিখিবা। আৰু যদি দেখিছা 4 বা 5 নম্বৰৰ ভিতৰত আহিছে, তেতিয়াহ'লে এই গোটেইখিনি কথা কিছু সজাই পৰাই তোমালোকে লিখিবা। এতিয়া তাৰ লগতে থাকিলে যে আৰু এটা আছিলে ৰ'বা, যে বৃত্তিমূলক লক্ষ্যৰ প্ৰয়োজনীয়তা কি? এনেকুৱা ধৰণৰ এটা প্ৰশ্ন আছে। ইয়াৰ প্ৰশ্ন এইখিনি ইয়াত আছে, এনেকৈ দিয়া হৈছে যে বৃত্তিমুখী লক্ষ্যই এজন ব্যক্তিক স্বাৱলম্বী কৰি তোলে।
তোমালোকে এই পইণ্টকেইটাও যদি মনত ৰাখি থোৱা তেতিয়াহ'লেও কিন্তু যিকোনো এটা প্ৰশ্নৰ উত্তৰ কৰিব পাৰিবা। যে স্বাৱলম্বিতা মই আগতেও কৈছোঁ যে স্বাৱলম্বিতা বা উৎপাদনশীলতা তেওঁ থাকিব লাগিব। এতিয়া এটা পইণ্ট আমি পালোঁ স্বাৱলম্বিতা। 2 নম্বৰ আছে নিম্নমানৰ বুদ্ধিৰ শিশুৰ বাবে ই বিশেষভাৱে উপযোগী। 3 নম্বৰ দেশৰ উন্নতিৰ বাবে মানৱ সম্পদ ব্যৱহাৰ হোৱাত ক্ষেত্ৰত ই সহায়কাৰী। বৃত্তিমুখী লক্ষ্যই সৎ আৰু উপযুক্ত নাগৰিক গঠনত সহায় কৰে আৰু এই লক্ষ্যই অৰ্থনৈতিক আৰু সামাজিক সমস্যাসমূহৰ সমাধানৰ ক্ষেত্ৰত সহায় কৰে। গতিকে বৃত্তিমূলক লক্ষ্যৰ এইকেইটা হৈছে প্ৰয়োজনীয়তা। যেনেকৈ প্ৰশ্ন আহিব পাৰে যে বৃত্তিমূলক লক্ষ্যৰ প্ৰয়োজনীয়তাসমূহ কি কি, বা বৃত্তিমূলক লক্ষ্যই মানুহক কি ধৰণে সহায় কৰিব পাৰে, বৃত্তিমূলক লক্ষ্যই সমাজলৈ কি বৰঙণি আগবঢ়াব পাৰে, এনেকৈও আহিব পাৰে। বা শিক্ষাত বৃত্তিমূলক লক্ষ্যই কি ভূমিকা আছে, এনেকৈও আহিব পাৰে। গতিকে আটাইবোৰ প্ৰশ্নৰ উত্তৰ কিন্তু এই 1ৰ পৰা 5, এই 5টা পইণ্ট তোমালোকে লিখিবা। এতিয়া 14 নম্বৰত এটা প্ৰশ্ন আছে। সেই প্ৰশ্নটো হৈছে যে এখন গণতান্ত্ৰিক ৰাষ্ট্ৰত শিক্ষাৰ লক্ষ্য কি হোৱা উচিত। এই প্ৰশ্নটো তোমালোকে গণতন্ত্ৰ শব্দটো পাইছা। গণতন্ত্ৰ শব্দটোৰ পৰা নিশ্চয় উপলব্ধি কৰিব পাৰিছা যে এখন গণতান্ত্ৰিক ৰাষ্ট্ৰত কেনেকুৱা শিক্ষা হোৱা উচিত বা কেনেকুৱা লক্ষ্য হোৱা উচিত। তো ইয়াৰ উত্তৰসমূহ কিতাপত আছে এনেকৈ যে প্ৰথমতে কি হ'ব লাগিব, ব্যক্তিত্বৰ বিকাশ। শিক্ষাৰ গণতান্ত্ৰিক লক্ষ্যৰ এক প্ৰধান উদ্দেশ্য বা লক্ষ্য হৈছে দেশখনৰ নাগৰিকসকলৰ ব্যক্তিত্বৰ পূৰ্ণ বিকাশ ঘটোৱা। পাঠ্যক্ৰমত সুচিন্তিতভাৱে এনেধৰণৰ বিষয় অন্তৰ্ভুক্ত কৰা উচিত যাৰ দ্বাৰা শিক্ষাৰ্থীসকলৰ শাৰীৰিক, মানসিক, আৱেগিক আৰু বৌদ্ধিক বিকাশ সম্ভৱ হ'ব পাৰে। 2 নম্বৰতে নেতৃত্বৰ বিকাশ। এখন গণতান্ত্ৰিক দেশৰ সফলতা নিৰ্ভৰ কৰে ঘাইকৈ নেতাসকলৰ বলিষ্ঠ নেতৃত্বৰ ওপৰত। দেশৰ সুযোগ্য নেতাৰ অভাৱ হ'লে দেশ কেতিয়াও উন্নতিৰ পথত আগবাঢ়িব নোৱাৰে। সেয়েহে গণতান্ত্ৰিক লক্ষ্যত শিক্ষাৰ্থীসকলক এনেধৰণৰ শিক্ষা প্ৰদান কৰিব লাগে যাতে উপযুক্ত বয়সত তেওঁলোকে দেশখনৰ জনগণক নেতৃত্ব প্ৰদান কৰিব পাৰে। গতিকে শিক্ষাৰ্থীসকলক সৰুৰে পৰাই সামাজিক সেৱা, খেলা-ধূলা, NCC, আলোচনা সভাৰ মাধ্যমেৰে নেতৃত্ব প্ৰদান কৰিব লাগে। তাৰপিছত আহিলে নাগৰিকত্বৰ বিকাশ। কাৰণ গণতন্ত্ৰত নাগৰিকৰ যথেষ্ট গুৰুত্ব আছে। গণতান্ত্ৰিক লক্ষ্যত সদায় শিক্ষাৰ্থীসকলক ভৱিষ্যতে এজন দায়িত্বশীল নাগৰিক হিচাপে গঢ়ি তোলাৰ ওপৰত গুৰুত্ব প্ৰদান কৰা হয়। দায়িত্বশীল নাগৰিকৰ গুণসমূহ যেনে সহযোগিতা, সহিষ্ণুতা, দেশৰ আইন কানুন ৰীতি-নীতিৰ ওপৰত বিশ্বাস আৰু আনুগত্য, অনুশাসন মানি চলাৰ মানসিকতা আদি আয়ত্ত কৰাৰ ওপৰত প্ৰাধান্য দিয়া হয়। আৰু এটা থাকিলে বৃত্তিমূলক দক্ষতা আয়ত্তকৰণ। মুডালিয়াৰ আয়োগে বৃত্তিমূলক দক্ষতা লাভক গণতান্ত্ৰিক শিক্ষা ব্যৱস্থাৰ এক উল্লেখযোগ্য লক্ষ্য হিচাপে উল্লেখ কৰিছে। গণতান্ত্ৰিক দেশ এখনত শিক্ষাৰ্থীসকলৰ কৰ্মদক্ষতা বৃদ্ধি কৰি দেশৰ উৎপাদন বৃদ্ধিৰ বাবে দক্ষ ব্যক্তিৰ সৃষ্টি কৰাৰ ওপৰত গুৰুত্ব প্ৰদান কৰা হয়। সুচৰিত্ৰ গঠন। সুচৰিত্ৰ গঠন এখন দেশৰ কাৰণে খুব প্ৰয়োজন। গতিকে গণতান্ত্ৰিক দেশ এখনৰ শিক্ষা ব্যৱস্থাত শিক্ষাৰ্থীসকলৰ নৈতিক চৰিত্ৰ গঠনৰ ওপৰত গুৰুত্ব দিয়া হয়। সেয়েহে সততা, ন্যায়, সহনশীলতা, সত্যবাদিতা, সহানুভূতি, পৰোপকাৰ আদি মানৱীয় গুণসমূহৰ বিকাশ আৰু গঠনৰ বাবে যাৱতীয় ব্যৱস্থা গ্ৰহণ কৰাৰ প্ৰয়োজনীয় বিষয়ৰূপে বিবেচনা কৰা হয়। তোমালোকে এতিয়া গণতান্ত্ৰিক ৰাষ্ট্ৰত শিক্ষাৰ লক্ষ্য কি হোৱা উচিত, সেই প্ৰশ্নটোৰ উত্তৰস্বৰূপে এইখিনি কথা লিখিব পাৰিবা। এইখিনি এটা আলমহে। ইয়াক আলম কৰি তোমালোকে নিজস্বভাৱেও লিখিব পাৰিবা। অন্যান্য ৰেফাৰেঞ্চ বুক ব্যৱহাৰ কৰিব পাৰিবা। চেষ্টা কৰিবা যাতে মেইন বুকখন পঢ়া আৰু নিজে বুজি লিখিবলৈ। তেতিয়াহে নম্বৰবোৰ ভাল ধৰণে পাবলৈ তোমালোকে সক্ষম হ'বা। এতিয়া তাৰপিছতে আছে, ইয়াত এটা দিছে চোৱা, কিতাপখনতে তোমালোকে দেখিবাই যে শিক্ষা আৰু নিম্নলিখিত বিষয়বোৰৰ সম্বন্ধ লিখা। এইটোতো কিতাপত ধুনীয়াকৈ দিয়া আছে। শিক্ষা আৰু জীৱবিদ্যা, শিক্ষা আৰু সমাজ বিজ্ঞান, শিক্ষা আৰু দৰ্শন, শিক্ষা আৰু অৰ্থনীতি, শিক্ষা আৰু পৰিসংখ্যা বিজ্ঞান। এই আটাইকেইটাৰ বাবে ইয়াত প্ৰথমতে দিয়া আছে যে জীৱবিদ্যাৰ লগত শিক্ষাৰ সম্বন্ধ কি। ইয়াৰ উত্তৰস্বৰূপে তোমালোকে এইখিনি কথা লিখিব পাৰিবা। তোমালোকে চাই লোৱা। শিক্ষাৰ লগত জীৱবিদ্যাৰ সম্পৰ্ক নিবিড়। জীৱবিদ্যা আৰু শিক্ষা দুয়োটা বিষয়ে ব্যক্তি আৰু পৰিৱেশৰ অধ্যয়ন কৰে। জীৱবিজ্ঞানে প্ৰাণীৰ ক্ৰমবিকাশৰ ক্ষেত্ৰত পৰিৱেশ আৰু বংশগতিৰ প্ৰভাৱ সম্পৰ্কে আলোচনা কৰে। মানুহৰ শিক্ষা আহৰণৰ ক্ষেত্ৰত বংশ আৰু পৰিৱেশৰ প্ৰভাৱ সম্পৰ্কে বৰ্তমান বিস্তৃতভাৱে অধ্যয়ন কৰা হয়।
ব্যক্তিগত বৈষম্যৰ আলোচনাৰ ক্ষেত্ৰত বংশগতিৰ অধ্যয়ন অপৰিহাৰ্য। এই বিষয় দুটা মূলতঃ জীৱবিদ্যাৰ অন্তৰ্গত, গতিকে স্বাভাৱিকতেই শিক্ষাই জীৱবিদ্যাৰ ওচৰত চাপিবলগীয়া হয়। জীৱবিদ্যাই ব্যক্তিৰ শাৰীৰিক বিকাশ সম্পৰ্কে অধ্যয়ন কৰে, শিক্ষাই ব্যক্তিৰ শাৰীৰিক, মানসিক আৰু আধ্যাত্মিক বিকাশ সম্পৰ্কে অধ্যয়ন কৰে। পৰিৱেশৰ ক্ষেত্ৰত জীৱবিদ্যাই প্ৰাকৃতিক পৰিৱেশ আৰু ব্যক্তিৰ ওপৰত পৰা ইয়াৰ প্ৰভাৱৰ কথা সূচায়, আৰু শিক্ষাই প্ৰাকৃতিক, মানসিক আমাৰ সকলোখিনি কথাই সামৰি লয়। গতিকে এইখিনি মই তোমালোকক এটা হিণ্টছ দিছোঁ, তোমালোকে কিতাপখন ভালকৈ পঢ়িবা আৰু পৰাপক্ষত নম্বৰ, পুনৰ কৈছোঁ, নম্বৰ যিমান দিয়ে সিমানখিনি লৈ পেলাই তোমালোকে প্ৰশ্ন উত্তৰ কৰিবা। দ্বিতীয়তে আছিলে শিক্ষা আৰু সমাজ বিজ্ঞানৰ সম্বন্ধ। শিক্ষা হৈছে এক বহল পৰিসৰৰ। শিক্ষাৰ দ্বাৰা শিক্ষাৰ্থীয়ে বিভিন্ন অভিজ্ঞতা আহৰণ কৰি জ্ঞান অৰ্জন কৰে। ই ব্যক্তিৰ আচৰণ মাৰ্জিত ৰূপত গঢ়ি তোলাত সহায় কৰে। ব্যক্তিগত আচৰণ প্ৰক্ৰিয়াৰ ৰূপান্তৰ কৰি শিক্ষাই সামাজিক জীৱন প্ৰক্ৰিয়াৰ প্ৰক্ৰিয়া অতি গতিশীল কৰি তোলে। কাৰিকৰী দিশত শিক্ষা হৈছে এনে এটা প্ৰক্ৰিয়া যাৰ দ্বাৰা সমাজে স্কুল, কলেজ আদিৰ মাধ্যমেৰে সাংস্কৃতিক ঐতিহ্য, মূল্যবোধ, দক্ষতা পৰম্পৰাগতভাৱে প্ৰদান কৰে। সাধাৰণ অৰ্থত শিক্ষানুষ্ঠানত শিক্ষকে ছাত্ৰক প্ৰদান কৰা জ্ঞানকে শিক্ষা কাৰ্যত অন্তৰ্ভুক্ত কৰা হয়। অৱশ্যে আনুষ্ঠানিক শিক্ষাৰ লগতে অনানুষ্ঠানিক আৰু অগতানুগতিক শিক্ষাৰ প্ৰচলনো সমাজত থকা দেখা যায়। তাৰপিছত আহিলে শিক্ষাৰ আৰু দৰ্শনৰ সম্বন্ধ। দৰ্শন, যিটো আমি ফিলচফি বুলি কওঁ নহয়, এডুকেশ্যন এণ্ড ফিলচফি। শিক্ষা আৰু দৰ্শন ওতঃপ্ৰোতভাৱে জড়িত। শিক্ষাৰ লগত দৰ্শনৰ ওতঃপ্ৰোত সম্বন্ধ আছে। সাধাৰণতে দৰ্শন মানে চকুৰে দেখা বুজায়। দৰ্শন মানে কি? আমি চকুৰে দেখাটো দৃষ্টিৰে যিটো দেখোঁ এইটো দৰ্শন, দেখা, ভিজুৱেল মানে। কিন্তু ভাৰতীয় সংস্কৃতিৰ পৰিপ্ৰেক্ষিতত দৰ্শন শাস্ত্ৰৰ দৰ্শন শব্দটোৱে কেৱল চকুৰে দেখাকে বুজোৱা নাই। ই তত্ত্ব দৰ্শন অৰ্থাৎ জ্ঞানৰ চকুৰে জগতৰ প্ৰকৃত ৰূপ দেখাৰ কথাকে সূচাইছে। দৰ্শন মানে হৈছে সত্যৰ উপলব্ধি। বৰ্তমান শিক্ষাৰ প্ৰতিটো দিশতে দৰ্শনৰ প্ৰভাৱ সুস্পষ্টভাৱে পৰা দেখিবলৈ পোৱা যায়। প্লেটোৱে মত প্ৰকাশ কৰিছিল যে যিজনৰ জ্ঞানৰ প্ৰতি মোহ আছে, যিজন কৌতূহলী আৰু যিজনে জ্ঞান লাভ কৰিলেও সম্পূৰ্ণভাৱে সন্তুষ্ট নহয়, সেইজনেই দাৰ্শনিক। পৃথিৱীৰ প্ৰত্যেকজন দাৰ্শনিকৰে জীৱন দৰ্শন বেলেগ বেলেগ। তেওঁলোকৰ জীৱনটোক প্ৰত্যেকেই পৃথকে পৃথক দৃষ্টিভংগীৰে প্ৰত্যক্ষ কৰে, সেয়ে তেওঁলোকৰ দৰ্শন। তোমালোকে নিশ্চয় বুজি পাবা যে যিকোনো এটা বস্তু পঢ়ি তাত যিটো আছে বা দেখা মাত্ৰকে যিটো আমি দেখোঁ সেইটোকেই এটা সিদ্ধান্তত উপনীত তেওঁলোক নহয়। তেওঁলোকে কি কৰে? সেইটোৰ ওপৰত আকৌ গভীৰভাৱে অধ্যয়ন কৰে যে এইটো সঁচা হয় নে নহয়, আৰু এইটোৰ পৰা কি পোৱা যায়। এনেকৈ তাৰ অধ্যয়ন কৰাৰ পিছত তাৰ এটা মৰ্মাৰ্থ তেওঁলোকে উলিয়াবলৈ সক্ষম হয়। গতিকে দৰ্শন এনেইতো আমি দৃষ্টি, চকুৰে সাধাৰণভাৱে দেখা বস্তুটোৱেই দৰ্শন, কিন্তু ভাৰতীয় তত্ত্বমতে দৰ্শন মানে এটা ইয়াৰ ওপৰত সম্পূৰ্ণ অধ্যয়ন বুজায়। আৰু বিশেষকৈ আমি দাৰ্শনিক, আমি এতিয়া মহাত্মা গান্ধীকো আমি দাৰ্শনিক ফিলচফাৰ বুলি কওঁ। সেইধৰণে প্লেটো ফিলচফাৰ, এৰিষ্টটল আছে ফিলচফাৰ, দাৰ্শনিক। এইসকল ব্যক্তিয়ে কি কৰিছিলে? যিকোনো এটা বিষয় আকৌ নিজাকৈ অধ্যয়ন কৰি তাৰ ওপৰত বিভিন্ন ধৰণৰ মতামত আগবঢ়াই থৈ গৈছে। এতিয়া শিক্ষাৰ লগত অৰ্থবিজ্ঞানৰ সম্পৰ্ক। অৰ্থবিজ্ঞান মানে তোমালোকে ইকনমিক্স, শিক্ষা আৰু অৰ্থনীতি গভীৰভাৱে জড়িত। অৰ্থনীতি মানে হ'ল সম্পদৰ অধ্যয়ন। চিন্তাবিদসকলে কয় যে শিক্ষাৰ অন্যতম লক্ষ্য হৈছে আৰ্থিকভাৱে স্বাৱলম্বী হোৱা। এই ক্ষেত্ৰত শিক্ষাৰ লগত অৰ্থনীতিৰ সম্বন্ধৰ কথা আহি পৰে। এখন দেশৰ অৰ্থনৈতিক অৱস্থাৰ লগত দেশখনৰ শিক্ষা ব্যৱস্থাৰ পাৰস্পৰিক সম্বন্ধ আছে। যিখন দেশ অৰ্থনৈতিকভাৱে শক্তিশালী, সেইখন দেশৰ শিক্ষাৰ মানদণ্ড উচ্চ। অৰ্থনৈতিকভাৱে পিছপৰা দেশ এখনে ছাত্ৰ ছাত্ৰীক উচিত সা সুবিধা প্ৰদান কৰিব নোৱাৰে, ফলত সেই দেশৰ শিক্ষা ব্যৱস্থা নিম্নগামী হয়। অৰ্থনীতিয়ে এজন ব্যক্তিক এজন সুদক্ষ উৎপাদনশীল ব্যক্তি হোৱাত সহায় কৰে। ইয়াৰ দ্বাৰা ব্যক্তিয়ে ব্যক্তিগত আৰু ৰাষ্ট্ৰৰ উপকাৰ সাধন কৰিব পাৰে। তাৰপিছতে আহিলে শিক্ষাৰ লগত পৰিসংখ্যা বিজ্ঞানৰ সম্বন্ধ। কিছুমান বিষয় সংখ্যামূলক তথ্যক সজাই পৰাই আৰু তথ্যসমূহক বিশ্লেষণ কৰি বিভিন্ন সূত্ৰ উদ্ভাৱন কৰা বিজ্ঞানৰ শাখাটোকে মানে কি বুলি কোৱা হয়? পৰিসংখ্যা বিজ্ঞান বোলা হয়। শিক্ষাই তথ্যসমূহ সংগ্ৰহ কৰা, উপস্থাপিত কৰালৈকে সহায় কৰে। শিক্ষাৰ লগত পৰিসংখ্যা বিজ্ঞানৰ যথেষ্ট সম্বন্ধ আছে। ছাত্ৰ ছাত্ৰীসকলৰ মূল্যায়ন ব্যৱস্থা, শিক্ষণ পদ্ধতি, মানসিক শক্তিসমূহৰ পৰিমাপন, পৰীক্ষাৰ ফলাফল নিৰ্ণয়,
গৱেষণা আদিৰ ক্ষেত্ৰত পৰিসংখ্যা বিজ্ঞানৰ সফল প্ৰয়োগ হৈছে বুলিব পাৰি। তোমালোকে নিশ্চয় জানা যে শিক্ষা যেতিয়া আমি এডুকেশ্যন স্কুলৰ লগতে জড়িত, স্কুলত কি কৰা হয়, ডাটাবিলাক যে উলিওৱা হয়, কিমানে পাছ কৰিলে, কিমানে ফাৰ্ষ্ট ডিভিজন পালে, কিমান পাৰ্চেণ্টেজ পালে, এনেকুৱা ধৰণৰ যিবিলাক ডাটা থাকে, কিমান ল'ৰা ছোৱালী ৰৈ গৈছে আৰু কিমান পঢ়াব লাগিব, এনেকুৱা বিভিন্ন তথ্য, আৰু এইবোৰে হৈছে ষ্টেটিষ্টিক্স বা পৰিসংখ্যা। গতিকে শিক্ষাৰ লগত এই পৰিসংখ্যা বিজ্ঞানো সম্পৰ্কিত হৈ থাকে। এতিয়া অৰ্থনীতি, কৃষি, মনোবিজ্ঞান আদি সকলো ক্ষেত্ৰতে পৰিসংখ্যা বিজ্ঞানৰ ব্যৱহাৰ কৰা হয়। ই অতি সহজে বুজি পোৱাকৈ তথ্যসমূহ উপস্থাপন কৰে। গতিকে এইখিনি হৈছে মই তোমালোকক এটা থুলমূলকৈ আভাস দিছোঁ। তোমালোকে কিতাপ এখন লগত ৰাখি এই ভিডিঅ'টো তোমালোকে লগত ৰাখি এটা সম্যক জ্ঞান লাভ কৰি নিজাকৈ লিখিবলৈ চেষ্টা কৰিবা। কিয়নো মুখস্থ কেতিয়াও নকৰিবা, বুজিবা, আৰু এডুকেশ্যনৰ কথাখিনি সদায় বুজি লিখিলে তোমালোকে নম্বৰ পাবলৈ সুবিধা হ'ব, আৰু জীৱনৰ যিকোনো পৰিৱেশত তোমালোকে তাক সফলতাৰে প্ৰয়োগ কৰি যাব পাৰিবা। সেইটোৱে আশা কৰিছোঁ। ভিডিঅ'টো নিশ্চয় তোমালোকৰ অকণমান হ'লেও কামত আহিছে। কিবা যদি তোমালোকৰ আশংকা থাকে তেনেহ'লে ইউটিউবৰ যিটো কমেণ্ট বক্স আছে, কমেণ্ট বক্সলৈ তোমালোকে কমেণ্ট কৰি মোক জনাবা, আৰু কেনেকুৱা কি লাগে, আৰু যদি মই ইমপ্ৰুভ কৰিবলগীয়া আছে তেতিয়াহ'লে সেইটোও জনাবা। আৰু ইয়াৰ পিছত তোমালোকে কোনটো বিষয়ৰ পাঠ বিচৰা সেইটোও মোক জনাবা। ভিডিঅ'টো যদি ভাল লাগিছে লাইক কৰিবা, শ্বেয়াৰ কৰিবা, আৰু যিসকল নতুনকৈ আহিছে তেওঁলোকে ছাবস্ক্ৰাইব কৰিবা। থেংক ইউ।